যদি আপোনাৰ ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে বা আপোনাৰ শিশুটিয়ে প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে পঢ়ি আছে বিভিন্ন বিদ্যালয়ত তেতিয়াহ'লে ভাল খবৰ কিয়নো নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ অন্তৰ্গত আপোনাৰ ল'ৰা বা ছোৱালীটোৱে এইবাৰ লাভ কৰিব স্কলাৰশ্বিপ বা জলপানী ঠিকেই শুনিছে এটা কথা হ'ল কোনে কোনে লাভ কৰিব আৰু কেনেকৈ এপ্লাই কৰিব অকল সেয়াই নহয় কি কি ডকুমেণ্টছ লাগিব সকলোখিনি জনাই আছোঁ নমস্কাৰ মই কৌশিক উন্মিলন চাই আছে কৌশিক উন্মিলন ইউটিউব চেনেল আৰু ফেচবুক পেজটো এটা কথা হ'ল যিখিনি ছাত্ৰ ছাত্ৰী প্ৰথমৰ পৰা দশম শ্ৰেণীলৈকে অধ্যয়ন কৰি আছে বিভিন্ন চৰকাৰী বা বেচৰকাৰী বিদ্যালয় সকলোখিনিয়ে এই স্কলাৰশ্বিপৰ বাবে যোগ্য তেওঁলোকৰ কাষ্টটো খালি OBC হ'ব লাগিব আদাৰ বেকৱাৰ্ড ক্লাছেছৰ অন্তৰ্গত আৰু লগতে SC বা ST প্লেন আৰু হিলছ জেনেৰেলখিনিক এই সুবিধা দিয়া হোৱা নাই তাৰপাছতে জনাওঁ এটা গম পালে কোনখিনিয়ে এপ্লাই কৰিব পাৰিব আৰু কেতিয়ালৈকে এপ্লাই ডেট আছে আবেদনৰ সময়সীমা হৈছে 31 অক্টোবৰ 31 অক্টোবৰলৈকে আপুনি আপোনাৰ ল'ৰা বা ছোৱালীটো বা শিশুটিৰ এই স্কলাৰশ্বিপ আবেদন কৰিব পাৰে আৰু এই আবেদনৰ বাবে বেলেগ প্ৰয়োজন নাই মাত্ৰ দুটা ডকুমেণ্টছ লাগিব এখন হৈছে ইনকম চাৰ্টিফিকেট আৰু আনটো হৈছে ডিজিটেল কাষ্ট চাৰ্টিফিকেট কাষ্ট চাৰ্টিফিকেটত আকৌ কওঁ ডিজিটেল কাষ্ট চাৰ্টিফিকেট লাগিব যিখন অনলাইন আজিকালি ওলায় পুৰণা কাষ্টখন থাকিলে নহ'ব গম পালে এতিয়া আহক এই স্কলাৰশ্বিপ পৰ্টেলত কেনেকৈ আবেদন কৰিব প্ৰথমতে আপুনি আধাৰৰ যোগেদি OTR জেনেৰেট কৰিব লাগিব পৰ্টেলৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে আপুনি চাই ল'ব লগতে জনাওঁ সেই OTR জেনেৰেট হোৱাৰ পিছত আপুনি আধাৰ ভেৰিফিকেশ্যন কৰিব লাগিব মানে এটা এপছ আছে NSP পৰ্টেল এপছ আপোনালোকে মোৰ ডেছক্ৰিপশ্যন লিংকত দুইটাৰ লিংক পাই যাব নিজেই কৰিব পাৰিব আধাৰ ভেৰিফিকেশ্যন হোৱাৰ পিছত আপুনি এপ্লাই কৰিব লাগিব আৰু এপ্লাই কৰোঁতে ইনষ্টিটিউটখন যদি বাছতে কিবা সমস্যা হয় তেতিয়াহ'লে মোৰ যদি আবেদন কৰোঁতে কিবা সমস্যা হয় তেতিয়াহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব মই নতুন এটা ভিডিঅ' আকৌ পুনৰ লৈ আহিম আশা কৰোঁ ভিডিঅ'টোৱে আপোনালোকক বহুত সহায় কৰিব যদিহে সহায় কৰিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে বেল আইকনটো দবাই থ'ব নতুন এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'ৰ কাৰণে এতিয়া আহক আকৌ পুনৰবাৰ কৈছোঁ প্ৰথমৰ পৰা দশম শ্ৰেণীলৈকে পঢ়ি থকা OBC SC ST প্লেইনছ আৰু হিলছৰ যিসকল ছাত্ৰ ছাত্ৰী আছে সেইসকলে অহা 31 অক্টোবৰৰ আগত আবেদন কৰক স্কলাৰশ্বিপৰ বাবে আৰু এই স্কলাৰশ্বিপ সৰু সুৰা নহয় মিনিমাম 5,000 পৰা 20,000 টকা আপুনি পৰ্যন্ত এই স্কলাৰশ্বিপত পাব আপোনাৰ শিশুটিৰ আগন্তুক পঢ়াৰ বাবে গম পাইছে পুনৰবাৰ যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক এটা কৰিব বুলি আশা কৰিলোঁ